আমি মৰিগাঁও অসমীয়া চিকিৎসালয়ৰ চাফাই কৰ্মী হিচাপে কাম কৰি আছোঁ আৰু মোৰ লগত মই আছোঁ ছুপাৰভাইজাৰ, মোৰ লগত আৰু 13জন, আমি টোটেল 14জন আছোঁ। চাফাই কৰ্মী হিচাপে কাম কৰি থকা ইহঁতৰ আজি প্ৰায় 14 বছৰ হ'ল। 14 বছৰৰ ভিতৰত আজি সিহঁতৰ দৰমহাটো 7,722 টকা সেইদিনৰ পৰা আছে, আজিলৈ আছে। সেই দৰমহাটো বঢ়োৱাৰ কথা ক'লেই কয় আৰ পিত ধৰা নাই, আৰ পিত ধৰা নাই। মৰিগাঁৱৰ পৰা ইয়াৰ পৰা প্ৰপ'জেল পঠালেহে আৰ পিত ধৰিব, তাতে MD গম পাব। ইয়াৰ পৰা কোনো প্ৰপ'জেলে নপঠায়, দৰমহাটো নাপায়। আৰু দৰমহাটো এতিয়া বৰ্তমান যোৱা আমি মাৰ্চ মাহৰ দৰমহা পাইছোঁ এই মাহৰ 2 তাৰিখে, আৰু এপ্ৰিলৰ দৰমহা পাইছোঁ আজি যোৱা পৰহি পাইছোঁ। দৰমহাটো আমাৰ ৰেগুলাৰ নহয়। দৰমহাটো ৰেগুলাৰ হ'লে তেতিয়া ইহঁতেও কাম কৰিব ভাল পাব। 7,722 টকাত ইমান চাফাই কাম কৰে, তাৰ ভিতৰতো আজিকালি এজনী মেট্ৰন আহিছে, এছিষ্টেণ্ট মেট্ৰন গীতা দাস, তেওঁ মাফিয়া ষ্টাইলত কাম কৰে। তেওঁতো যুক্তি নাই, চাফাই কৰ্মীৰ ওপৰতো মাফিয়া ষ্টাইলত কাম কৰাটো যুক্তি নাই। আজি চাওক, আমি এতিয়া 1 ঘণ্টা 2 ঘণ্টা কাম কৰা নাই, কেনেকুৱা পৰিৱেশ চাই হওক, ভিতৰত চাই হওক কেনেকুৱা পৰিৱেশ হৈ আছে, কেনেকুৱা পৰিৱেশ। আগতে যে আমাকতো যিখিনি ৰেগুলাৰ আছে, ৰেগুলাৰখিনি সহযোগিতা নকৰিলে, কোনোদিন ৰেগুলাৰখিনি সহযোগিতা নকৰিলে। আজি তেওঁলোকৰ 2-4জন দিয়ে কাম কৰাই আছে, আৰু আমি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ কাম নকৰোঁ। যেতিয়ালৈ আমাৰ ইহঁতৰ দৰমহা নাবাঢ়িব, আমি তেতিয়ালৈ কোনোদিনে আৰু এই ধৰণাটো আমি অল অসম ভিত্তিত লৈ যাম। অল অসম ভিত্তিত লৈ যাম। অল অসম, অকল আমি বুলি নহয়, ইহঁতৰ দৰমহাটো বুলি নহয়, গোটেই অসমৰ যিমান চাফাই কৰ্মী আছে তেওঁলোকে দৰমহাটো বেছিকৈ পাব লাগিব। ৰেগুলাৰ নিচিনা সমান দৰমহা পাব লাগিব, কাৰণ গোটেই কামখিনি কৰে আমাৰ এই ল'ৰাখিনিয়ে কৰে। এই ল'ৰাখিনিৰ কথা চিন্তা কৰিবলৈ আজিলৈ কাৰো হেৰি হোৱা নাই। CM ছাৰলৈ এইটো মেছেজ যাব লাগে, মেছেজটো যাব লাগে যে এই ল'ৰাখিনিক দৰমহাটো বঢ়াব লাগে, যদি ভাল কাম কৰিব লাগে বঢ়াব লাগে। এইটো আমাৰ দাবী, আৰু আমি ইয়াৰ পিছত কাম নকৰোঁ কিন্তু। আৰু ৰাতিপুৱা আহি আমি গেলা পচা কাম, এই ল'ৰাখিনিয়ে গোটেই গেলা পচা কামটো কাম কৰে, কিন্তু মাত্ৰ 7,722 টকা চেলাৰী পায় ইহঁতে। এইটো দৰমহাটো বঢ়াব লাগে। ইয়াত ক'লে ক'ব কি আৰ পিত ধৰা নাই, আৰ পিত ধৰিব কেনেকৈ? ইয়াৰ পৰা প্ৰপ'জেল পঠালেহে আৰ পিত ধৰিব। ওপৰত গম পাব নেকি, কোনোবা গম পাব নেকি যে আৰ পি চাফ চিকুণৰ লগত এবাৰ শুনিছিলোঁ, আমাৰ ইয়াতে মন্ত্ৰী মহোদয়েও কৈছিলে যে 2.5 লাখ টকা আহে বুলি, কিন্তু আমিতো গম নাপাওঁ ভিতৰি কথা 2.5 লাখ টকা আহে নে কিমান। কিন্তু ইহঁতৰ দৰমহা দিয়ে 7,722 টকা। মোৰো দৰমহা কম, কিন্তু ইহঁতৰ 7,722 টকা। ইহঁতে গোটেই চিভিলৰ মুঠ ধৰাব লাগে, গোটেইটো জানে, আপোনালোকে জানে, দেখিয়ে থাকে, সদায় আহিয়ে থাকে, দেখিয়ে থাকে আমি কেনেকুৱা কাম কৰোঁ। আমি চাফা আছিলে, আৰু আমি দুবাৰ কায়কল্প পালোঁ, এটা কম্পিটিশ্যনত 2বাৰ কায়কল্প পালোঁ। এবাৰ কায়কল্পত আমি পইচা পাইছোঁ 375 টকা, য'ত আমি পাব লাগে 25%, চাফাই কৰ্মীয়ে পাব লাগে 25% পইচাটো। ইয়াৰ আগত এবাৰ পালোঁ আমি 375, নেক্সটটোত আমি 1 পইচা নাপালোঁ। সেই পইচাটো কোনো নাই, হিচাপ কোনো নাইকিয়াই হৈ গ'ল পইচাটো। স্বাস্থ্য উৎসৱ পালোঁ 4 লাখ টকা পালোঁ, কি কৰিলে? এতিয়া আমাৰ চাফাই কৰ্মীৰ নামততো 25% পইচা, আমি গম পাওঁ যে 25% পইচা আমাৰ চাফাই কৰ্মীৰ নামত আহে, কিন্তু আমিতো একো পোৱা নাই, একোতো পোৱা নাই। খালি কায়কল্প পাব লাগে আমাৰ কাণত বন্দুক থ'ব আৰু সিহঁতে পহুটো খাব। তেনেকুৱাকৈ কাম নচলিব। আজিৰ পৰা কাম নকৰোঁ, আমি অনিৰ্দিষ্ট কাললৈ নকৰোঁ, যেতিয়ালৈ আমাক আলোচনাত নবহিব। আৰু আমাক আলোচনা কৰা, আমি কোনো মেডিকেলৰ কোনো অফিচাৰক বিশ্বাস নকৰোঁ বৰ্তমান। আজিৰ তাৰিখত কাকো বিশ্বাস নকৰোঁ। আমাৰ লগত বহিব লাগে DC ছাৰ আহিব লাগিব, DPM আহিব লাগিব, তেওঁলোকে আমাৰ লগত আহক, আলোচনা কৰক, তেতিয়া আমি। আজি আমাৰ যিমান চাফাই কৰ্মী আছে, আজি আমি চবেই ষ্ট্ৰাইক কৰিছোঁ, কাৰণ আজি আমাৰ NRSM আমি কাম কৰোঁ, NRSM আণ্ডাৰত পৰোঁ। আজি আমাৰ 14 বছৰ হ'ল কাম কৰা, কিন্তু আজিলৈকে একো দৰমহা একো বঢ়া নাই। আমি দৰমহা কথা ক'লে প্ৰত্যেক বছৰে কোৱা হয় যে বঢ়িব, দৰমহা বাঢ়িব, তোমালোক পাবা, কিন্তু আজিলৈকে একো দৰমহাও বঢ়া নাই। 7,722 টকা আমি পাওঁ, 7,722 টকা আমি পাওঁ। আমি ছাৰক জনাইছিলোঁ, DC ছাৰকো জনাইছিলোঁ যে ছাৰ আমাৰ দৰমহাৰ বিষয়ে কিবা আলোচনা কৰিব লাগে, আমাৰ দৰমহা বঢ়াব লাগে। আমাৰ দৰমহাটো প্ৰত্যেক বছৰে ক'লে যে বিল্ডিং তোমালোকৰ অ'পনিং হ'লে বিল্ডিঙৰ দৰমহা তোমালোকে পাব, কিন্তু বিল্ডিঙত নতুন মানুহ ৰাখিলে, কিন্তু আমাক দৰমহাৰ বিষয়ে একো আমাৰ আলোচনা নকৰিলে, দৰমহাও নবঢ়ালে। আজি সেইটো বিষয় লৈ আমি আন্দোলন আজিৰ পৰা কাম বন্ধ কৰা হৈছে। কিমান দিনলৈ কৰিব? আমি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিম।